নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছোঁ মই ধনিয়া পাতৰ লগত ৰৌ মাছৰ জোল। আৰু কি ধৰণে বনালোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব, গতিকে ভিডিঅ'টো চাব। ছুটি ভিডিঅ' সোনকালে শেষ হ'ব। আৰু তাৰ কাৰণেতো লাগিব মেইন ধনিয়া। এইখিনি ধনিয়াখিনি মই ধুই পিচি ল'ম এতিয়া। তাৰপাছত মাছখিনি ভাজিছোঁ। মাছখিনি ভজাটো দেখাই নাথাকোঁ, কেইটামান লৈছোঁ কাজু নাথাকিলে আপোনালোকে কাজু নহ'লেও এইটো ৰেচিপি কৰিব পাৰি। মোৰ আছে কাৰণে দিলোঁ আৰু আদা, নহৰু, কেঁচা জলকীয়া এইখিনি দি দিছোঁ। আৰু লগতে এয়া মই সৰু চাইজৰ বিলাহী দুটাও একেলগত দি দিম। আৰু গোটেইখিনি সুন্দৰকৈ পিচি লৈছোঁ। যিহেতু এইটো বাতিতে মই ধনিয়া পিচিছিলোঁ, সেইটো কাৰণে এনেকুৱা দেখা গৈছে। আৰু এই মাছ ভজা তেলতে মই এতিয়া এই মছলাখিনি পিচি লোৱাখিনি দি দিম। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ব দেই, যিহেতু আগতে ভজা নাই যেতিয়া এইখিনি সুন্দৰকৈ ভাজি ল'ব লাগিব। এনেকৈও কেতিয়াবা খাই ভাল লাগে, অলপ ইউনিক হ'লে ৰেচিপিবিলাক ভাল লাগে। এতিয়া নিমখ দিলোঁ আৰু এই হালধি দিলোঁ। আৰু এইখিনি সুন্দৰকৈ ভাজি ল'ব লাগিব, তেতিয়াহে ভাল লাগিব আৰু বেছি সোৱাদ হয়। যিমান মছলাটো ভালকৈ ভাজিব সিমান ৰেচিপিটো সোৱাদ হয়। আৰু এতিয়া তেল ওলালে, এয়া চাওক তেল বিৰিঙিব ধৰিলে মছলাৰ পৰা। এতিয়া মই ধনিয়াখিনি দি দিলোঁ। মই চিম্পুলকৈ বনাই দেখাইছোঁ আৰু এনেকৈও খুব ভাল লাগে খাই। এটা বেলেগ ধৰণৰ সোৱাদ লাগে আৰু খাই খুব ভাল লাগে। আৰু এতিয়া যিহেতু ধনিয়া ছিজন, ধনিয়া পাত এভেইলেবল মাৰ্কেটত। এইখিনিও মছলা ভজা হৈ গ'ল। এতিয়া মই ইয়াতে পানীখিনি দি দিম আৰু সেই মিক্সি বাতিটোৱে আগফালে দি দিছোঁ। আৰু উতল আহিলত এয়া মই মাছখিনি দি দিছোঁ। আৰু মই অকণমান পনীয়াকৈ ৰাখিছোঁ। এইটো ৰেচিপিখিনি অকণমান ডাঠ হ'লে বেছি ভাল হয়। ভাতৰ লগত সানি খাবলৈ খুব ভাল লাগে। মই অলপ পনীয়াকৈ ৰাখিছোঁ, যিহেতু আমাৰ ঘৰত অকণমান পনীয়া হ'লে ভাল পায়, সেইটো কাৰণে অকণমান পনীয়া কৰিছোঁ। কিন্তু ইয়াতকৈও অকণমান ডাঠকৈ ৰাখিব, তেতিয়া বেছি ভাল লাগে খাই। আৰু খাই খুব ভাল লাগিছিলে। আৰু এতিয়াতো মোৰ হজমেই হ'ল বাৰু পেটৰ। এতিয়াহে ভিডিঅ'টো মই এডিট কৰিছোঁ দিম বুলি। খুব ভাল লাগে, আপোনালোকে কেতিয়াবা খাই চাব। আৰু এয়া মই ভাতৰ কাঁহীত এই ধৰণে উলিয়াই লৈছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।